দিবলাইছে মুহূৰ্তৰ এক ডাঙৰ খবৰ এমাহতে ন্যায় পাব জুবিন গাৰ্গে কংগ্ৰেছে কোৱাৰ দৰে 100 দিন নহয় এমাহতে হ'ব পাৰে জুবিনৰ হত্যাৰ চূড়ান্ত ৰায়দান ন্যায়ৰ বাবে 3 মাহ নালাগে এই মাহতে ভাল খবৰ আহিব জুবিনৰ নামত ৰাজনীতি কৰা সকলো যাব লাগিব জেললৈ ফাষ্টেক আদালতৰ শুনানিৰ ক্ষিপ্ৰতাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এক অত্যন্ত ডাঙৰ খবৰ জনাই আছে এনভি লাইভ চাই প্ৰতিগৰাকী দৰ্শকক এমাহতে ন্যায় পাব জুবিন গাৰ্গে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে এমাহৰ ভিতৰতে ন্যায় পাব কংগ্ৰেছে কোৱাৰ দৰে 100টা দিন নহয় 100টা দিন নালাগে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিবৰ বাবে এই মাহতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব এমাহতে হ'ব পাৰে জুবিন হত্যাৰ চূড়ান্ত ৰায়দান এমাহৰ ভিতৰতে হ'ব পাৰে ন্যায়ৰ বাবে 3 মাহ নালাগে এই মাহতে আহিব পাৰে ভাল খবৰ জুবিনৰ নামত ৰাজনীতি কৰা সকলো যাব লাগিব জেললৈ যিসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰিছে তেওঁলোকক জেললৈ যোৱাৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাষ্টেক আদালতৰ শুনানিৰ ক্ষিপ্ৰতাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা কংগ্ৰেছে জুবিনক লৈ পলিটিক্স কৰাৰ হলনি ভাল অধিবক্তা নিয়োগ কৰক এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ ন্যায়ক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু কালিৰ পৰা ফাষ্টেক আদালতৰ শুনানি আৰম্ভ হৈছে আৰু সেই শুনানিক লৈ ক্ষিপ্ৰতাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এমাহতে ন্যায় পাব প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কংগ্ৰেছে কোৱাৰ দৰে 100 দিন নালাগে এমাহতে হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ চূড়ান্ত ৰায়দান ন্যায়ৰ বাবে 3 মাহ নালাগে এই মাহতে আহিব পাৰে ভাল খবৰ জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য জুবিনৰ নামত ৰাজনীতি কৰা সকলো যাব লাগিব জেললৈ ফাষ্টেক আদালতৰ শুনানিৰ ক্ষিপ্ৰতাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা জুবিন গাৰ্গৰ সমাধিলৈ যায় কাৰণ তাত আপোনালোকে ৰাজনীতি আনে ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি আহে তাতে কিয় নুসুমায় শ্বহীদ বাকৰিৰ সন্মুখেদি পাৰ হৈ যায় তাতে কিয় নুসুমায় তাৰ মানে জুবিনক লৈ জঘন্যতম ৰাজনীতি যি কংগ্ৰেছে আৰম্ভ কৰিছে তাক অসমৰ মানুহে কংগ্ৰেছক ইয়াৰ বাবে কঠোৰ শাস্তি দিব কংগ্ৰেছে মেনিফেষ্টোত জুবিন গাৰ্গৰ প্ৰসংগ টানি আনি পাপ কাম কৰিছে জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু ভোটৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰাতকৈ দুখজনক কথা একো থাকিব নোৱাৰে বিষয় ন্যায়ালয়ত আছে যোৱাকালি কংগ্ৰেছে টুইট কৰিছে ফাষ্ট ট্ৰেক কোৰ্ট কিয় হোৱা নাই কিন্তু তেওঁলোকে এইটোও নাজানে যে ইতিমধ্যে ফাষ্ট ট্ৰেক কোৰ্টে কাম আৰম্ভ কৰিছে প্ৰতিদিনে শুনানি হৈছে মইতো বিচাৰো 3 মাহ নালাগে এই মাহতে এটা ভাল খবৰ আহিব মোৰ যিটো ধাৰণা যোৱাকালি মই যিটো প্ৰচিডিং শুনিছো কোৰ্টত মোৰ যিটো ধাৰণা যি ধৰণে বিচাৰপতিগৰাকীয়ে শুনা আৰম্ভ কৰিছে হয়তো জুবিনৰ জাজমেণ্ট ন্যায় আহিবৰ কাৰণে আমাক 100 দিন নালাগে এতিয়া যদি আপোনালোকে যায় আজিও হিয়াৰিং চলি আছে ডে টু ডে দিছ মেটাৰ মে কাম টু এন এণ্ড হয়তো এমাহৰ ভিতৰতে সকলো শেষ হৈ যাব যিটো ধৰণে হিয়াৰিং যোৱাকালিৰ পৰা আৰম্ভ হৈছে আপোনালোকে কোৰ্টত বহিলে গম পাব কিন্তু কোৰ্টত কেতিয়া জাজমেণ্ট কেনেকে হ'ব চৰকাৰে কেনেকে ক'ব মোক আপোনালোকে কওক চৰকাৰে কি কৰিব পাৰে ফাষ্ট ট্ৰেক কোৰ্ট কৰিব পাৰে চৰকাৰে উকিল দিব পাৰে চৰকাৰেতো জাজমেণ্ট লিখিব নোৱাৰে গতিকে কংগ্ৰেছে যিটো কাম কৰিব নোৱাৰে অকল মাত্ৰ অসমীয়া মানুহৰ আবেগক চুই যাবলৈ জুবিন গাৰ্গৰ প্ৰসংগ ইলেকশ্যন মেনিফেষ্টোত আনি কংগ্ৰেছে এক অক্ষমনীয় অপৰাধ কৰিছে আজি কংগ্ৰেছে কাক আনিছে যিজন মল্লিকাৰ্জুন খাৰ্গে ভূপেন হাজৰিকাক অপমান কৰিলে আৰু জুবিন গাৰ্গক জুবিন মাৰ্গ বুলি কৈ অপমান কৰিলে
তেওঁ কি আমাক ন্যায় দিব? যিজন মল্লিকাৰ্জুন খাৰ্গে অসমত ছেমি কণ্ডাক্টৰত কাম কৰা মানুহ নাই বুলি অসমৰ যুৱক যুৱতীক অপমান কৰিলে, তেওঁ কি জুবিন গাৰ্গক ন্যায় দিব?